আজি এই পুহ মাহৰ দশমী তিথিতে বকুলবাসী ৰাইজ সমস্তজন একত্ৰিত হৈ মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধ গুৰুজনাৰ তিৰুভাৱ তিথিভাগি আয়োজন কৰিছে ভক্তসকলে, আৰু লগতে সত্ৰৰ পৰা আমাসকো আমন্ত্ৰণ কৰিছে। ভক্তসকলৰ আমন্ত্ৰণ ৰক্ষা কৰি আমি এই শোভাযাত্ৰাৰ আগমুহূৰ্তত আহি ইয়াত ভক্তসকলক দৰ্শন কৰিবলৈ পাই আমিও আনন্দিত হৈছোঁ। আৰু মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধ গুৰুজনাই উত্তৰ পাৰ দক্ষিণ পাৰ দুই পাৰতে ধৰ্ম প্ৰচাৰ কৰি বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে একগোট কৰি ধৰ্ম প্ৰচাৰ কৰি আমাৰ যিখিনি মহাপুৰুষ গুৰুজনাৰ নীতি আদৰ্শ দেখাই থৈ গৈছিলে, ভক্তসকলে আজিও সেই নীতি নিয়মকে পালন কৰি আজিও ব্ৰতী আছে। আৰু আমিও আশা কৰিছোঁ মহাপুৰুষ গুৰুজনাৰ সৃষ্টি আজি জীয়াই ৰাখিব পৰাকৈ ভক্তসকলক যেন প্ৰভু ভগৱন্তই কৃপা দৃষ্টি কৰে, সেটি আমি কামনা কৰিছোঁ।